মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত উত্তপ্ত পৰিস্থিতি দুই প্ৰাক্তন বিধায়কক দুষ্কৃতিকাৰীৰ আক্ৰমণ এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ আমি জনাইছো মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত উত্তপ্ত পৰিস্থিতি দুগৰাকী প্ৰাক্তন বিধায়কক দুষ্কৃতিকাৰীয়ে কৰিছে আক্ৰমণ নিৰ্বাচনত মনোনয়ন দাখিল কৰিবলৈ অহাৰ সময়তে আক্ৰমণৰ বলি হৈছে দুইগৰাকী গাৰো হিল স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিবলৈ আহিছিল দুয়োৱে প্ৰাক্তন বিধায়ক ইস্তাউৰ মুমিনিন আৰু ইনামুল হকক আক্ৰমণ কৰা হৈছে নিৰ্বাচনত অজনজাতীয় প্ৰাৰ্থীয়ে নিৰ্বাচন খেলাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় নিখা উত্তেজিতই জ্বলাই দিয়ে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয় নিখাৰে পৰা পশ্চিম গাৰো পাহাৰত কৰ্তন কৰা হৈছে ইণ্টাৰনেট তুৰাৰ মছজিদৰ ইমামকো আক্ৰমণ কৰে দুষ্কৃতিকাৰীয়ে পশ্চিম গাৰো পাহাৰত উত্তপ্ত পৰিস্থিতি প্ৰাক্তন বিধায়কক দুষ্কৃতিকাৰীৰ আক্ৰমণ আৰু দুই প্ৰাক্তন বিধায়কক দুষ্কৃতিকাৰী আক্ৰমণ কৰাতে ক্ষান্ত নাথাকি জ্বলাই দিছে বাহন সমান্তৰালভাৱে ইমামকো মছজিদৰ ইমামকো আবদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত উত্তপ্ত পৰিস্থিতি দুই প্ৰাক্তন বিধায়কক দুষ্কৃতিকাৰীৰ আক্ৰমণ এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ আমি জনাইছো মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত উত্তপ্ত পৰিস্থিতি দুগৰাকী প্ৰাক্তন বিধায়কক দুষ্কৃতিকাৰীয়ে কৰিছে আক্ৰমণ নিৰ্বাচনত মনোনয়ন দাখিল কৰিবলৈ অহাৰ সময়তে আক্ৰমণৰ বলি হৈছে দুইগৰাকী গাৰো হিল স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিবলৈ আহিছিল দুয়োৱে প্ৰাক্তন বিধায়ক ইস্তাউৰ মুমিনিন আৰু ইনামুল হকক আক্ৰমণ কৰা হৈছে নিৰ্বাচনত অজনজাতীয় প্ৰাৰ্থীয়ে নিৰ্বাচন খেলাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় নিখা উত্তেজিতই জ্বলাই দিয়ে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয় নিখাৰে পৰা পশ্চিম গাৰো পাহাৰত কৰ্তন কৰা হৈছে ইণ্টাৰনেট তুৰাৰ মছজিদৰ ইমামকো আক্ৰমণ কৰে দুষ্কৃতিকাৰীয়ে পশ্চিম গাৰো পাহাৰত উত্তপ্ত পৰিস্থিতি প্ৰাক্তন বিধায়কক দুষ্কৃতিকাৰীৰ আক্ৰমণ আৰু দুই প্ৰাক্তন বিধায়কক দুষ্কৃতিকাৰী আক্ৰমণ কৰাতে ক্ষান্ত নাথাকি জ্বলাই দিছে বাহন সমান্তৰালভাৱে ইমামকো মছজিদৰ ইমামকো আবদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত উত্তপ্ত পৰিস্থিতি দুই প্ৰাক্তন বিধায়কক দুষ্কৃতিকাৰীৰ আক্ৰমণ এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ আমি জনাইছো মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত উত্তপ্ত পৰিস্থিতি দুগৰাকী প্ৰাক্তন বিধায়কক দুষ্কৃতিকাৰীয়ে কৰিছে আক্ৰমণ নিৰ্বাচনত মনোনয়ন দাখিল কৰিবলৈ অহাৰ সময়তে আক্ৰমণৰ বলি হৈছে দুইগৰাকী গাৰো হিল স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিবলৈ আহিছিল দুয়োৱে প্ৰাক্তন বিধায়ক ইস্তাউৰ মুমিনিন আৰু ইনামুল হকক আক্ৰমণ কৰা হৈছে নিৰ্বাচনত অজনজাতীয় প্ৰাৰ্থীয়ে নিৰ্বাচন খেলাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় নিখা উত্তেজিতই জ্বলাই দিয়ে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয় নিখাৰে পৰা পশ্চিম গাৰো পাহাৰত কৰ্তন কৰা হৈছে ইণ্টাৰনেট তুৰাৰ মছজিদৰ ইমামকো আক্ৰমণ কৰে দুষ্কৃতিকাৰীয়ে পশ্চিম গাৰো পাহাৰত উত্তপ্ত পৰিস্থিতি প্ৰাক্তন বিধায়কক দুষ্কৃতিকাৰীৰ আক্ৰমণ আৰু দুই প্ৰাক্তন বিধায়কক দুষ্কৃতিকাৰী আক্ৰমণ কৰাতে ক্ষান্ত নাথাকি জ্বলাই দিছে বাহন সমান্তৰালভাৱে ইমামকো মছজিদৰ ইমামকো আবদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে